কংগ্ৰেছৰ আছিলে আঁচনি ধুতি লুঙি কম্বল আঁঠুৱা আৰু সূতা এতিয়া আমাৰ আঁচনি কি আজি প্ৰথম মই যেতিয়া মুখ্যমন্ত্ৰী হলো ৰাইজক মই কলো যে ৰাইজ এইবিলাক হৈ গল সূতা লুঙি ধুতি এইবিলাক হৈ গল মই 1 লাখ লৰাক চাকৰি দিম ঠিক আছে বোলে চাকৰি টকা নিদিয়াকৈ পাবনে মই বোলো মই টেটতো 1 টকা নলুৱাকৈ চাকৰি দিছো আৰু যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থাকিব চাকৰিৰ নামত কোনেও 1 টকা দালালি কৰিব নোৱাৰিব আজি আপোনালোকে চাওক 1 লাখ লৰা ছোৱালীৰ চাকৰি হল কোনেও 1 টকাও খাব পৰা নাই চাকৰি কোনে পায় ঠেলালাৰ লৰা ৰিক্সা চালকৰ লৰা কৃষকৰ লৰা আৰু গৰীব মানুহৰ ঘৰৰ লৰা এতিয়া মই যতে যাওঁ মোক লৰাবিলাকে খুধে যে স্যাৰ পুলিচৰ চাকৰি কেতিয়া হ'ব কেতিয়া এডমিট কাৰ্ড ওলাব তাৰ মানে লৰাবিলাকেও গম পায় যে এতিয়া দৌৰিলে চাকৰি হয় টকা দিলে চাকৰি নহয় হয় না নহয় সেই কাৰণে আজি বিলাসীপাৰা ৰাইজক মই এটা ভাল খবৰ শুনাও যে এই বছৰত মই আৰু 50,000 লৰা ছোৱালীক চাকৰি দিম কিমানক চাকৰি দিম আপোনালোকে চাওক কংগ্ৰেছ গভৰ্ণমেণ্টে 15 বছৰতো 1.5 লাখ চাকৰি দিব পৰা নাই মোৰ 3 বছৰ হল 1 লাখ দিলো আৰু এই বছৰত আৰু 50,000 চাকৰি দিম এতিয়া মই আৰু এটা কথা কম আপোনালোকে খুব মনত ভাল কৰি শুনিব যেতিয়া এইবাৰ মই 1 লাখ চাকৰি দিলো তেতিয়া মই দেখিলো যে এখন ঘৰৰে 2-3টা লৰাই চাকৰি পায় আৰু কিছুমানৰ ঘৰত এটাও চাকৰি নাই হয়নে সেই কাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত চাকৰি নাই সেই লৰাই যেতিয়া পৰীক্ষাত ইন্টাৰভিউ দিব তাক আমি এক্সট্ৰা কৰি 10 নম্বৰ দিম তাৰ মানে যাৰ ঘৰত চাকৰি নাই হিউ এইবাৰ চাকৰি পাব এজন ঘৰতে 2-3টা চাকৰি হোৱাত কৰি চাকৰিটো সকলোৰে ঘৰত হলে গৰীব মানুহৰ লাভ হ'ব হয়নে এতিয়া কংগ্ৰেছে দিলে লুঙি ধুতি মই কলো যে মই ৰাইজক অৰুণোদয় দিম এতিয়া যেতিয়া মই অৰুণোদয় আঁচনিৰ কথা কলো কংগ্ৰেছে কলে কেনেকৈ দিব অৰুণোদয় বোলে মাহত দিম তেওঁলোকে 5 বছৰত একমুঠি খুটা দিছিলে 5 বছৰত একমুঠি খুটাৰ কিমান দাম 1000 টকা আৰু মই কি কলো যে মই মাহত দিম 1250 5 বছৰত একমুঠি খুটা আৰু মাহত 1250 কংগ্ৰেছতো মাথা ঘূৰাই গল বোলে এইবিলাক মিছা কথা হ'ব নোৱাৰে আজি অৰুণোদয়টো সঁচা নে মিছা এতিয়া মানুহৰ দুখ কি যে স্যাৰ অমুকে অৰুণোদয় পাইছে মই পোৱা নাই হয়নে এইবাৰ মই কি সিদ্ধান্ত লৈছো প্ৰথমতে কওকচোন মাসকলে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নে নাই কাৰ ৰেচন কাৰ্ড আছে হাত ডাঙক আছে ঠিক আছে তাৰ মানে সবৰ ঘৰতে ৰেচন কাৰ্ড আছে আপোনাৰ কাৰ নাই অকণমান মানুহৰ নাই এতিয়া লৰা ছোৱালী বিলাকক মই কলো যে 1.5 লাখ চাকৰি ওলাব 1 লাখ হল 50,000 আকৌ ওলাব মই যেতিয়া মুখ্যমন্ত্ৰী হৈ থাকিম বা বিজেপিৰ চৰকাৰ থাকিব
বছৰে বছৰে চাকৰি ওলাই থাকিব আৰু বিজেপিৰ চৰকাৰে চাকৰিৰ নামত কেতিয়াও টকা নাখায়। কংগ্ৰেছে অংগনবাদীৰ নামত চাকৰি খাইছিলে, কেতিয়াও বিজেপিয়ে পইচা নাখায়। কিন্তু চাকৰি পাবৰ কাৰণে ল'ৰা ছোৱালী পঢ়িব লাগিব। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে বিলাসীপাৰা ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে নে নাই? দুদিন পিছত হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিব। আমাৰ বিলাসীপাৰাৰ ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডাৰীও পাছ কৰিব। এইবাৰ মেট্ৰিকে পাছ কৰক বা হায়াৰ ছেকেণ্ডাৰীয়ে পাছ কৰক, আমাৰ ল'ৰা ছোৱালীক আমি কলেজত এডমিশ্যন দিব লাগিব। এতিয়া কলেজৰ এডমিশ্যন দিওঁতে আমাক 15,000 টকা লাগে। আমি টকাটো ক'ত পাম? সেইকাৰণে এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে কলেজত এডমিশ্যন এইবাৰ আমি বিনা পইচাত কৰি দিম, কোনেও 1 পইচাও দিব নালাগে। বুজি পালে? ইয়াৰ পিছত যিবিলাক ল'ৰা আৰু ছোৱালী কলেজত এডমিশ্যন ল'ব, এডমিশ্যন ফিজ কাৰো নালাগে। কিন্তু যিবিলাক ছোৱালী কলেজত এডমিশ্যন ল'ব, তেওঁলোকৰ বেংক একাউণ্টত মামাই 10,000 টকা প্ৰত্যেক বছৰে দিব। প্ৰত্যেক বছৰে দিব, এদিন দুদিন নহয়। তাৰ মানে যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব, তেওঁলোকক কোনে পঢ়াব? মামাই পঢ়াব। তেওঁলোকক ল'ৰাবিলাকক দেউতাক মাক আৰু চৰকাৰে পঢ়াব আৰু ছোৱালীক মামাই পঢ়াব। এতিয়া ইউনিভাৰ্চিটিত পঢ়িলে আমি বছৰত 25,000 টকা কৰি দিম আৰু কলেজত পঢ়িলে 12,500, হায়াৰ ছেকেণ্ডাৰী পঢ়িলে 10,000। তাৰ মানে মোৰ এটা ইচ্ছা যে ছোৱালীবিলাক সৰু বয়সতে বিয়া হ'ব নালাগে। আজি চৰকাৰী চাকৰিত 30% মহিলাৰ ৰিজাৰ্ভেশ্যন আছে। এতিয়া যে এখন হস্পিটাল দেখিলো, নাৰ্ছ দেখিলো, নাৰ্ছ কোন হ'ব পাৰে? ছোৱালী হ'ব পাৰে। আজিকালি ছোৱালীৰ কাৰণে বহুত সুবিধা আছে। পুলিচৰ চাকৰিটো আপোনালোকে দেখিছে কিমান ছোৱালীয়ে চাকৰি পাইছে। সেইকাৰণে মোৰ মনৰ ইচ্ছা যে ছোৱালীবিলাকক আমি কলেজত পঠাব লাগে আৰু জুলাইত দিব। আৰু ছোৱালীৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব নালাগে, ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। এইটো আজি মামাই আপোনালোকৰ আগত এই কথাটো বুজাই দিছে। হ'ব? হ'বনে? এতিয়া মই আৰু এটা ল'ৰাবিলাকৰ কাৰণে এটা ভাল কথা কওঁ। ৰকিবুলৰ মিটিঙত এইবিলাক শুনা নাপাব, আজমলৰ মিটিঙত এইবিলাক শুনা নাপাব। মোৰ মিটিঙত মই আঁচনিৰ কথা কওঁ যাতে ৰাইজ উপকৃত হয়। ৰেচন কাৰ্ড পালে বিনামূলীয়া চাউল পাব, ৰেচন কাৰ্ড পালে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব, 5 লাখ টকালৈকে ট্ৰিটমেণ্ট ফ্ৰী। কিছুমানে ভাবে মোৰ আধাৰটো কেতিয়া পাম? মোৰ মিটিঙত আহিলে মানুহে গম পায় যে 6 মাহত আধাৰ হৈ যাব। কিছুমান ল'ৰাই ভাবে যে পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব? মোৰ মিটিঙত আহিলে গম পায় যে জুলাইত পুলিচৰ ইণ্টাৰভিউ হ'ব। অৰ্থাৎ ইলেকশ্যনৰ মিটিঙতো মই মানুহক ভাল কথা ক'বৰ কাৰণে চেষ্টা কৰোঁ, যাতে ঘৰত গৈ মানুহে মই কি ক'লো বুলি যদি মনত পেলাই দুটা ভাল কথা শিকিব পাৰিব। এতিয়া আপোনালোকে চাওক, 1.5 লাখ চাকৰি হ'ল, পানী গ্লাছ দিয়া। এতিয়া তাৰ পিছতো বহুত ল'ৰা ছোৱালীয়ে চাকৰি নাপাব।
হয়নে নহয়? সেইকাৰণে এইবাৰ আমাৰ চৰকাৰে এটা নতুন আঁচনি আনিছে, আত্মনিৰ্ভৰ অসম। এই আঁচনিখন মানে কি, যে এজন ল'ৰাই চৰকাৰী চাকৰি নাপালেও বেহা বেপাৰ সৰু সুৰা উদ্যোগ যাতে কৰিব পাৰে, চৰকাৰে সেই ল'ৰাজনক 2 লাখ টকা বেংকৰ মৰ্টগেজ নোহোৱাকৈ দিব। বুজিলে? আৰু 2 লাখ টকাৰ 1 লাখ ঘূৰাব লাগিব, 1 লাখ ঘূৰাব নালাগে। তাৰ মানে আপোনালোকে চিন্তা কৰক, মোদীজীয়ে আমাক কি দিলে? প্ৰথম ৰেচন কাৰ্ড দিলে, তাৰ কাৰণে আমি বিনামূলীয়া চাউল পালো। তাৰ পিছত মোদীজীয়ে ক'লে যে ৰেচন কাৰ্ড ল'লে উজ্বলা গেছ ল'ব পাৰিব, বজাৰতকৈ 300 টকা কম দাম। তাৰ পিছত ক'লে যে ৰেচন কাৰ্ড ল'লে আপোনালোকে এখন কাৰ্ড পাব, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম, 5 লাখ টকালৈকে ট্ৰিটমেণ্ট ল'ব বিনা পইচাত পাৰিব। তাৰ পিছত মোদীজীয়ে আমাক কি দিলে? বেংক একাউণ্ট। বেংক একাউণ্ট দিয়াৰ কাৰণে আমাৰ কি লাভ হ'ল? যে অৰুণোদয় টকা আমি ডাইৰেক্টলি দিব পৰা হলো। আৰু এইবাৰ আপোনালোকে কি গম পালে? যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিয়েই এটা অৰুণোদয় পাই যাব।